কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰৰ নতুন পৰিকল্পনা 1-2 একৰ ভূমিত থকা পুখুৰী নোৱাৰিব পুতিব উত্থাপন হ'ব আসাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন নামৰ বিল শীঘ্ৰে বিধানসভাত উত্থাপন কৰা হ'ব এই বিলখন এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ কৃত্ৰিম বান ৰোধ কৰাৰ বাবে চৰকাৰৰ নতুন পৰিকল্পনা 1-2 একৰ ভূমিত পুখুৰী পুতিব নোৱাৰিব উত্থাপন হ'ব আসাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন বিল শীঘ্ৰে বিধানসভাত উত্থাপন কৰা হ'ব এই বিলখন জলাশয় সংৰক্ষণৰ বাবে গঢ়ি তোলা হ'ব এক বিশেষ কমিটি জলাশয় অধিগ্ৰহণ কৰিলে বিহা হ'ব শাস্তি আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে কৃত্ৰিম বান ৰোধ কৰাৰ বাবে চৰকাৰে এক নতুন পৰিকল্পনা হাতত লোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু শেহতীয়াকৈ যেহেতু অসমত যি বান পৰিস্থিতি আছে সেই বান পৰিস্থিতিৰ ক্ৰমান ভয়াৱহতাৰ ফালে গতি কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিগত কিছুদিন পূৰ্বে যি নেৰানেপেৰা বৰষুণ হৈ আছিল সেই নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে সমগ্ৰ মহানগৰী এই কৃত্ৰিম বানত জৰ্জৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে এতিয়া হস্তম হৈ পৰিছে বৰ্তমান ৰাজ্য চৰকাৰ আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে শেহতীয়া বান পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উত্থাপন কৰিছে আৰু শেহতীয়াকৈ এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বিশেষ ঘোষণা কৰা হৈছে কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এক নতুন পৰিকল্পনা হাতত লৈছে আৰু এতিয়াৰ পৰা 1 আৰু 2 একৰ ভূমিত পুখুৰী পুতিব নোৱাৰিব কোনো লোকে অৰ্থাৎ এতিয়াৰ পৰা 1 আৰু 2 একৰ যিসমূহ ভূমি আছে সেই ভূমিসমূহত যদি পুখুৰী আছে সেই পুখুৰী এতিয়াৰ পৰা কোনো লোকে পুতিব নোৱাৰিব বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা হৈছে আৰু শীঘ্ৰে বিধানসভাত উত্থাপন কৰা হ'ব আসাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন নামৰ এখন বিল আৰু সেই বিলখনতে সমগ্ৰ তথ্য সন্নিৱিষ্ট কৰা হ'ব কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে যিহেতু বিহিত ব্যৱস্থা এবাৰ গ্ৰহণ কৰিব আৰু ৰাজ্যৰ যি কৃত্ৰিম বান যি পৰিস্থিতি হয় কৃত্ৰিম বানৰ ইতিমধ্যে জৰ্জৰিত হৈ পৰে সমগ্ৰ ৰাজ্যবাসী আৰু বিশেষকৈ গুৱাহাটীত এজাক বৰষুণ দিলে যিহেতু কৃত্ৰিম বানৰ সৃষ্টি হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ তৰফৰ পৰা এক নতুন পৰিকল্পনা হাতত লোৱা হৈছে আৰু ইতিমধ্যে শীঘ্ৰে বিধানসভাত আসাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন নামৰ এখন বিল উত্থাপন কৰা হ'ব আৰু এই মন্তব্য প্ৰকাশ কৰিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জলাশয় সংৰক্ষণৰ বাবে গঢ়ি তোলা হ'ব এক বিশেষ কমিটি অৰ্থাৎ জলাশয় সংৰক্ষণ কৰিবৰ বাবে এক চৰকাৰৰ তৰফৰ পৰা এখন বিশেষ কমিটি গঠন কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু জলাশয় অধিগ্ৰহণ কৰিলে বিহা হ'ব এতিয়াৰ পৰা শাস্তি অৰ্থাৎ যিসকল লোকে জলাশয় অধিগ্ৰহণ কৰে তেওঁলোকে যদি এতিয়াৰ পৰা জলাশয় যদি অধিগ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা হৈছে আৰু এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত এক নতুন পৰিকল্পনা হাতত লোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু এতিয়াৰে পৰা যি বান পৰিস্থিতি 1 আৰু 2 একৰ ভূমি যদি কোনো লোকে পুখুৰী পুতিছে তে সেই পুখুৰী ক্ষমা কৰিব যদি পুখুৰী আছে সেই পুখুৰী এতিয়াৰ পৰা পুতিব নোৱাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰে বিধানসভাত উত্থাপন কৰা হ'ব আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন বিল আৰু এই বিলখনতে কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিকল্পনা চৰকাৰে সন্নিৱিষ্ট কৰিব আৰু এই নতুন পৰিকল্পনাই হয়তো ৰাজ্যখনৰ যি কৃত্ৰিম বান পৰিস্থিতি আছে সেই কৃত্ৰিম বানৰ পৰিস্থিতি কিছু প্ৰকাৰে সহায় সূচক হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু জলাশয় সংৰক্ষণৰ বাবে ইতিমধ্যে গঢ়ি তোলা হ'ব এখন বিশেষ কমিটি আৰু এই কথা খুব স্পষ্টভাৱে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জলাশয় যদি অধিগ্ৰহণ কোনো লোকে যদি কৰে তেতিয়া তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে